নিশা ৮ বজাৰ লগে লগে টি20 বিশ্বকাপৰ চূড়ান্ত খেলখনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দলটো অৱতীৰ্ণ হ'ব। কোন জিকিব কোন হাৰিব আৰু এই খেলখনক লৈ ক্ৰীড়াপ্ৰেমীৰ ৰাইজে কি আশা কৰে? আমি জিকিম বুলিয়ে কৰিছোঁ, যিহেতু লাষ্ট দুটা মেটছত বিৰাট কোহলি ইমান ভাল পাৰফৰ্মেঞ্চ দিয়া নাই, বাট আশা কৰিছোঁ আজি ভালকৈ খেলিব। ফটো লগাই থৈছোঁ নিম্বু মিৰ্চিৰ লগত, তো আজি ভাবিছোঁ ভাল খেলিলে ভাল লাগিব আজি, তো ইণ্ডিয়া জিকিব বুলি আশা কৰিছোঁ। চাওক, খেলাটোতো আমাৰ প্লেয়াৰ চববিলাক ভাল খেলিব, এতিয়া চব লাকৰ কথা আৰু কেতিয়াবা লাক চাট নিদিয়ে। লাষ্ট দুটা মেটছত বিৰাট কোহলি ইমান ভাল প্লেয়াৰ, দুটা মেটছত 0-0 আউট হ'ল, বাট এইবাৰ আশা কৰিছোঁ আজি মেটছটোত ভাল খেলিব। এতিয়া চাওক হোপ ফৰ দ্য বেষ্ট কি হয়। 210 বা 190 এটা আশা কৰোঁ, 200 আশা-পাশে এটা আশা কৰোঁ। আশা এই যে আমাৰ ফাইনেলত ফাইনেলিষ্ট আমাৰ ইণ্ডিয়াই হওক আৰু যাতে ফাইনেল ট্ৰফি ইণ্ডিয়াই লৈ যাওক, কাৰণ এতিয়া চাউথ আফ্ৰিকাৰ লগত আছে যিহেতুকে, তো ভাবিছোঁ আৰু যে চাউথ আফ্ৰিকাত ভালকৈ আৰামছে বিট কৰিব পাৰিব। আৰু ফেভৰেট প্লেয়াৰ কোন? ফেভৰেট প্লেয়াৰ নাই, ৰোহিতো হয়। সেঞ্চুৰী কৰি দিয়ক মাৰিবই লাগে যাতে আমি প্ৰাউড কৰিব পাৰোঁ যে ইণ্ডিয়া আমি জিকিছোঁ, সেই কৰিছোঁ, তাকে আশা কৰোঁ। আৰু যদি বেটিং কৰে কিমান টাৰ্গেট আশা কৰিছে? বেটিং যদি কৰে, ফাৰ্ষ্ট আমাৰ যদি ইণ্ডিয়া বেটিং কৰে তেনেহ'লে ইহঁতে আৰামছে 200 হ'লে কৰিব পাৰে আৰু যাতে টাৰ্গেট 200 দিব পাৰে আৰু, কাৰণ হেৰিৰ লগত কৰোঁতে কিহৰ লগত আমেৰিকা নে অষ্ট্ৰেলিয়াৰ লগত কৰোঁতে সিহঁতে লাষ্ট 200 দিছিলে টাৰ্গেট, তো সেয়াই আৰু বেষ্ট উইচেছ এয়াই যে ইণ্ডিয়া জিকক আৰু ট্ৰফি লৈ আহক। আশা ইণ্ডিয়াৰ ডেফিনেটলি এবাৰ কাপটো ল'ব যেন পাই আছোঁ, কাৰণ ভাল ক্ৰিকেট খেলিছে ফাৰ্ষ্ট মেচৰ পৰাই। আজিও এটা ভাল মেচ হ'ব আৰু ইণ্ডিয়া যেনাই হওক জিকিব আৰু। সাউথ আফ্ৰিকা কাফি ভাল টিম, খালি আমি ভাবি আছোঁ কি ইণ্ডিয়া এবাৰ জিকিব। আমাৰ ইণ্ডিয়াৰ টিমো বহুত ভাল খেলি আছে, ৰোহিত শৰ্মাই যেনে বহুত ভাল ৰান স্ক'ৰ কৰি আছে, চ' আমি ভাবিছোঁ কি এবাৰ ইণ্ডিয়াই বিজয় হ'ব। ইমান একো আমি ভাবা নাই কি আমি লাষ্ট টাইম ৱৰ্ল্ড কাপটো হাৰিছোঁ, চ' এবাৰ যি হোপ ফৰ দ্য বেষ্ট আৰু ইণ্ডিয়াই যি কৰি আছে সেইটোৱে কৰিব লাগে। ইণ্ডিয়াও বহুত ভাল খেলি আছে, চ' আমি ইমান একো সেইটো ক'ব নোৱাৰোঁ কি ইণ্ডিয়া টিমে কি ভাবি আছে, খালি আমি ভাবোঁ যে ইণ্ডিয়াই জিকক, সেইটোৱে আমাৰ মেইন। সেইটো ইণ্ডিয়া জিকিব বুলি আশা কৰি আছোঁ, আৰু বিৰাট কোহলিয়ে যিহেতু ৰান মাৰিব সক্ষম হোৱা নাই আগন্তুক খেলকেইখনত, আজি বিৰাট কোহলিৰ বেটৰ পৰা কিছু ৰান দেখিব পাম বুলি আশা কৰিছোঁ। আৰু ইণ্ডিয়াক ফুল ছাপৰ্ট থাকিব, ইণ্ডিয়া জিকিব বুলি আশা থাকিল। কিমান টাৰ্গেটৰ আশা কৰিছে? আজি আপোনাৰ 180+ হ'ব লাগে বুলি আশা কৰিছোঁ। চাউথ আফ্ৰিকাও এইবাৰ গোটেইকেইখন খেলেই জয়ী হৈ আছে বাৰু, আৰু যিহেতু ইণ্ডিয়াও জয়ী হৈ আছে, তো খেলটো আপোনাৰ পূৰা টক্কৰ হ'ব আৰু কোনো এটা দল আপোনাৰ কমটি নহয়। তো খেলখন ভাল হ'ব, যথেষ্ট মনোৰঞ্জন হ'ব খেলখন।